মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি আমি আলোচনা কৰিবলৈ লৈছোঁ অষ্টম শ্ৰেণীৰ বিজ্ঞান পাঠ্যপুথিৰ ৬ নং অধ্যায় অৰ্থাৎ দহন আৰু শিখা নামৰ পাঠটো। আমি ইয়াৰ আগৰ ক্লাছটোত এই পাঠটোৰ প্ৰথম অংশ আলোচনা কৰিছিলোঁ। তোমালোকে নিশ্চয় আলোচনা কৰাৰ বিষয়বোৰৰ ধাৰণা ল'ব পাৰিছা। আজি আমি এই পাঠটোৰ পাছৰ অংশ অৰ্থাৎ শিখা কি, শিখা কেনেকৈ গঠন হয়, মমবাতি শিখাৰ বিভিন্ন মণ্ডল, আদৰ্শ ইন্ধন, ইন্ধনৰ দক্ষতা, ইন্ধনৰ দহনৰ ফলত কি কি ক্ষতিকাৰক দ্ৰব্য প্ৰস্তুত হয় সেই বিষয়ে আলোচনা কৰিম। তোমালোকে মমবাতি বা গেছ ষ্ট'ভৰ জ্বলন নিশ্চয় দেখিছা। এইবিলাকৰ জ্বলনত শিখাৰ সৃষ্টি হয়, আনহাতে কাঠখৰি বা কয়লাৰ জ্বলনত শিখাৰ সৃষ্টি নহয়। এতিয়া তোমালোকে গেছ ষ্ট'ভৰ শিখা আৰু মমৰ শিখাৰ বৰণ কেনেকুৱা ক'ব পাৰিবানে? তোমালোকে লক্ষ্য কৰিছা যে গেছ ষ্ট'ভৰ শিখাৰ বৰণ নীলা আৰু মমৰ শিখাৰ বৰণ হালধীয়া হয়, নহয়নে বাৰু? ইয়াৰ কাৰণ হ'ল LPG অৰ্থাৎ লিকুইড পেট্ৰলিয়াম গেছ হ'ল এবিধ পৰিষ্কাৰ ইন্ধন। সেইবাবে ইহঁতৰ দহন সম্পূৰ্ণকৈ হয়। দহন সম্পূৰ্ণকৈ হোৱাৰ বাবে যথেষ্ট পৰিমাণে তাপ উৎপন্ন হয় আৰু সেইবাবে শিখাৰ বৰণ নীলা হয়। আনহাতে মম হ'ল অপৰিষ্কাৰ ইন্ধন। এনেধৰণৰ ইন্ধন দহন সম্পূৰ্ণকৈ নহয়, সেইবাবে মমবাতিৰ শিখাৰ বৰণ হালধীয়া হয়। শিখা কেনেদৰে সৃষ্টি হয় সেই বিষয়ে চাওঁ আহাচোন। যিবোৰ পদাৰ্থৰ জ্বলনত বাষ্পীভূত হয় সেইবোৰ পদাৰ্থই শিখা সৃষ্টি কৰে। উদাহৰণস্বৰূপে কেৰাচিন তেল আৰু গলিত মম শলিতাৰ মাজেৰে ওপৰলৈ উঠি আহে আৰু জ্বলনত বাষ্পীভূত হয় আৰু শিখাৰ সৃষ্টি কৰে। আনহাতে এঙাৰ বাষ্পীভূত নহয় আৰু সেইবাবে শিখাৰ সৃষ্টি নকৰে। এতিয়া তোমালোকে মমবাতি এই শিখাটোলৈ মন কৰাচোন। ভালদৰে লক্ষ্য কৰিলে তোমালোকে এই শিখাটোত তিনিটা ৰং দেখিবলৈ পাবা। একেবাৰে ভিতৰত ক'লা, মাজৰ অংশ হালধীয়া আৰু বাহিৰৰ অংশ নীলা। গতিকে মমবাতিৰ শিখাটোত তিনিটা ৰং অৰ্থাৎ তিনিটা মণ্ডল আমি দেখিবলৈ পাওঁ। তোমালোকৰ কিতাপত দিয়া চিত্ৰটোলৈ মন কৰাচোন। এই চিত্ৰটোত চোৱাচোন, একেবাৰে ভিতৰৰ অংশ ক'লা, নহয়নে? ইয়াত দহন নোহোৱা মমৰ আটাইতকৈ ভিতৰৰ মণ্ডল বুলি ইয়াত কৈছে, কাৰণ এই অংশত দহন সংঘটিত নহয়, কাৰণ এই অংশটো একেবাৰে ভিতৰত থকাৰ বাবে অক্সিজেন নাপায় আৰু অক্সিজেন নোপোৱাৰ কাৰণে ইয়াত দহন সংঘটিত নহয়। কাৰণ আমি ইতিমধ্যে পাই আহিছোঁ দহন সংঘটিত হ'বলৈ হ'লে কি লাগিব? অক্সিজেন লাগিব। সেইবাবে এই অংশটো ক'লা হয় আৰু ইয়াত তাপ উৎপন্ন নহয়, কাৰণ দহন সংঘটিত নহয় বাবে ইয়াত তাপ উৎপন্ন নহয়। ইয়াৰ পিছত মাজৰ অংশটো হ'ল হালধীয়া, নহয় জানো? ইয়াত আংশিকভাৱে দহন হয়, সম্পূৰ্ণৰূপে দহন সংঘটিত নহয়। সেইবাবে এই অংশটো বা এই মণ্ডলটো হালধীয়া ৰঙৰ হয়। কাৰণ আমি ইতিমধ্যে পাই আহিছোঁ যে সম্পূৰ্ণৰূপে দহন নহ'লে শিখাৰ বৰণ কেনেকুৱা হয়? হালধীয়া হয়। সেইবাবে ইয়াত মধ্যমীয়া গৰম হয়। একেবাৰে বাহিৰৰ অংশটো নীলা, নহয় জানো? এই অংশটো সম্পূৰ্ণৰূপে দহন হয়। সম্পূৰ্ণৰূপে দহন হোৱাৰ ফলত ইয়াত সৰ্বাধিক গৰম হয় বা সৰ্বাধিক তপত হয় আৰু সেইবাবে এই অংশটো
বৰণটো কি হয় নীলা হয়। তোমালোকে কেতিয়াবা সোণাৰীসকলৰ দোকানলৈ যদি যোৱা তেতিয়া তোমালোকে দেখিবা যে সোণাৰীবিলাকে এডাল সোণনিৰ সহায়ত শিখাটো শুৱাই থাকে। কিয় শুৱাই বাৰু? কাৰণ আমি গম পালোঁ যে শিখাৰ একেবাৰে বাহিৰৰ অংশটো বা বহিমণ্ডলটো সৰ্বাধিক গৰম হয়। সেইবাবে সোণাৰীসকলে শিখাৰ এই বাহিৰৰ মণ্ডলটো শুৱাই তেওঁলোকে সোণ ৰূপ আদি ধাতুসমূহ গলাবলৈ সুবিধা হয়। ইয়াৰ পিছতে ইন্ধন কি আৰু এটা ভাল ইন্ধন বা আদৰ্শ ইন্ধন মানেনো কি সেই বিষয়ে আলোচনা কৰোঁ আহাচোন। তোমালোকে ইতিমধ্যে আগৰ পাঠত ইন্ধনৰ বিষয়ে পাই আহিছা। ইন্ধন মানে হ'ল যিবিলাক দাহ্য পদাৰ্থ দহন ঘটালে প্ৰচুৰ পৰিমাণে তাপ আৰু পোহৰ উৎপন্ন হয়, সেই দাহ্য পদাৰ্থবিলাককে আমি ইন্ধন বুলি কওঁ। ঘৰুৱা আৰু ঔদ্যোগিক ক্ষেত্ৰত তাপ শক্তিৰ উৎস হ'ল প্ৰধানকৈ কাঠ, এঙাৰ, কেৰাচিন ইত্যাদি। এই দ্ৰব্যবোৰক ইন্ধন বোলে। এতিয়া এটা ভাল ইন্ধন বা আদৰ্শ ইন্ধন হ'বলৈ হ'লে ইন্ধনটোৰ কিছুমান বৈশিষ্ট্য বা গুণ থাকিব লাগিব। সেইবিলাক হ'ল ইন্ধনটো দাম সস্তা হ'ব লাগিব, অৰ্থাৎ দাম কম হ'ব লাগিব। ই সহজলভ্য হ'ব লাগিব, সহজতে আমি পাব লাগিব। তাৰপিছত সহজে দাহ্য আৰু পৰিবহণৰ বাবে সহজ সাধ্য হ'ব লাগিব। তাৰপাছত ইন্ধনবিলাকৰ কেলৰি মান উচ্চ হ'ব লাগিব। তাৰোপৰি পৰিৱেশ প্ৰদূষক গেছ বা অৱশিষ্ট উৎপন্ন হ'ব নালাগিব। গতিকে এই গুণকেইটা বা এই বৈশিষ্ট্যকেইটা যদি যিবিলাক ইন্ধনত থাকে, সেই ইন্ধনবিলাককে আমি আদৰ্শ ইন্ধন বা ভাল ইন্ধন বুলি ক'ব পাৰোঁ। কিন্তু এনেকুৱা কোনো ইন্ধন নাই যি আদৰ্শ ইন্ধন হ'ব পাৰে। ইয়াৰ পিছত ইন্ধন দক্ষতা। ইন্ধন দক্ষতা কেলৰি মান হিচাপে প্ৰকাশ কৰা হয়। 1 কিলোগ্ৰাম পৰিমাণৰ ইন্ধন এটা সম্পূৰ্ণৰূপে দহন কৰাৰ ফলত যি পৰিমাণৰ তাপ শক্তি উৎপন্ন হয় তাকে ইন্ধনটোৰ কেলৰি মান বোলে। ইন্ধন এটাৰ কেলৰি মানক কিলোজুল প্ৰতি কেজি এককত প্ৰকাশ কৰা হয়। উদাহৰণস্বৰূপে কয়লাৰ কেলৰি মান হ'ল 25,000ৰ পৰা 30,000ৰ ভিতৰত। ইয়াৰ অৰ্থ হ'ল 1 কিলোগ্ৰাম কয়লা সম্পূৰ্ণৰূপে দহন কৰাৰ ফলত 25,000ৰ পৰা 33,000 কেলৰি তাপ উৎপন্ন হয়। বিভিন্ন ইন্ধনৰ কেলৰি মান বেলেগ বেলেগ। ইয়াৰ পিছত ইন্ধনৰ দহনে কি কি ক্ষতিকাৰক দ্ৰব্য প্ৰস্তুত কৰে সেই বিষয়ে চাওঁ আহাচোন। সাধাৰণতে কাঠ, কয়লা, পেট্ৰলিয়াম আদি ইন্ধনবিলাক পোৰাৰ ফলত অধিক পৰিমাণৰ ধোঁৱাৰ সৃষ্টি হয়, যি মানুহৰ কাৰণে ক্ষতিকাৰক। তাৰোপৰি এইবিলাক ইন্ধন দহন কৰাৰ ফলত ইহঁতে অদাহিত কাৰ্বন কণা কিছুমান বায়ুলৈ এৰি দিয়ে। এই সূক্ষ্ম কণাবোৰ বিপদজনক প্ৰদূষক আৰু ই এজমাৰ নিচিনা মানুহৰ শ্বাস প্ৰশ্বাসৰ বেমাৰ কৰে। তাৰোপৰি এই ইন্ধনবোৰৰ অসম্পূৰ্ণ দহনে কাৰ্বন মনক্সাইড গেছৰ সৃষ্টি কৰে আৰু এই কাৰ্বন মনক্সাইড গেছ অতি বিষাক্ত গেছ। এই গেছে মানুহৰ মৃত্যু ঘটাব পাৰে। সাধাৰণতে বন্ধ কোঠালিত কয়লা পোৰাটো বিপদজনক। ইন্ধনৰ দহনে পৰিৱেশত কাৰ্বন ডাই অক্সাইড গেছ এৰি দিয়ে।
বায়ুত কাৰ্বন ডাই অক্সাইডৰ বৰ্ধিত গ্ৰাহতাক গোলকীয় উষ্ণতাৰ কাৰক বুলি কোৱা হয়। এই গোলকীয় উষ্ণতা হৈছে পৃথিৱীৰ বায়ুমণ্ডলৰ উষ্ণতা বৃদ্ধি। এই গোলকীয় উষ্ণতাৰ ফলত পৃথিৱী আজি ভাৰসাম্য হেৰুৱাবলগীয়া হৈছে, নহয়নে বাৰু? অতিবৃষ্টি, অনাবৃষ্টি এইবিলাক এই গোলকীয় উষ্ণতাৰ কাৰণে হৈছে। ইয়াৰ পাছত কয়লা, ডিজেল এইবিলাকৰ দহনত ছালফাৰ ডাই অক্সাইড গেছ উৎপন্ন হয়। এই ছালফাৰ ডাই অক্সাইড গেছ অত্যন্ত শ্বাসৰোধী আৰু ক্ষয়কাৰী গেছ। ইয়াৰোপৰি পেট্ৰল ইঞ্জিনবোৰে নাইট্ৰজেনৰ গেছীয় অক্সাইড এৰি দিয়ে আৰু এই ছালফাৰ আৰু নাইট্ৰজেনৰ অক্সাইডবোৰে বৰষুণৰ পানীত দ্ৰৱীভূত হৈ এচিড উৎপন্ন কৰে। এনেধৰণৰ বৰষুণক আমি এচিড বৰষুণ বুলি কওঁ। আৰু এই এচিড বৰষুণে খেতিৰ শস্য, অট্টালিকা আৰু মাটিৰ গুণাগুণ কমাই দিয়ে। সেইবাবে আজিকালি যান বাহনত ব্যৱহাৰ কৰা ডিজেল আৰু পেট্ৰলৰ সলনি সংকুচিত প্ৰাকৃতিক গেছ অৰ্থাৎ কম্প্ৰেছড নেচাৰেল গেছ ব্যৱহাৰ কৰিবলৈ লৈছে। কাৰণ CNG বা কম্প্ৰেছড নেচাৰেল গেছ এটা আপেক্ষিকভাৱে পৰিষ্কাৰ ইন্ধন। এই ইন্ধনৰ দহনৰ ফলত অতি কম পৰিমাণৰ ক্ষতিকাৰক দ্ৰব্য উৎপন্ন হয়। আজিলৈ ইমানতে সামৰণি মাৰিছোঁ। নেক্সট ক্লাছত উদ্ভিদ আৰু পানীৰ সংৰক্ষণ নামৰ পাঠটো তোমালোকৰ আগত আলোচনা কৰিম।